চাপৰবাসীৰ বাবে গৌৰৱ কৰি আনিলে চাপৰ ৬ নং ৱাৰ্ডৰ এগৰাকী যুৱতীয়ে। ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত মাত্ৰ ৩ চেণ্টিমিটাৰৰ এটা ফ্ৰুইটছৰ বাস্কেট বনাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত নাম উজ্বলালে চাপৰ ৬ নং ৱাৰ্ডৰ যুৱতী কেয়া সাহা। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ কৰিম। আচলতে এই যি ক্লেৰে তৈয়াৰী যি ফ্ৰুইট বাস্কেট সকলোতকৈ সৰু মাত্ৰ ৩ চেণ্টিমিটাৰৰ সেইটো ফ্ৰুইট বাস্কেটটো ক্লেৰে তৈয়াৰী কৰিছে। তাৰপিছতে যি ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত তেখেতৰ নাম সন্নিৱিষ্ট হৈছে। পোনে পোনে কেয়া সাহা উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। ইতিমধ্যে আপোনাৰ বুক অফ ৰেকৰ্ডত ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ল। তাৰ কাৰণে পোনপ্ৰথমে ND24 দৰ্শকৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ। কি ক'ব আৰু কেনেকুৱা লাগি আছে? ভাল লাগি আছে যে মই এটা মোৰ মিনিয়েচাৰ ক্ৰাফ্ট মই কৰি থাকোঁ, মিনিয়েচাৰ আৰ্টবিলাক। তো ক্লেৰে তৈয়াৰী এইটো ফলৰ বাস্কেট বনোৱাৰ পিছত মই এইটো এপ্লাই কৰিছিলোঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত। তো এতিয়া মোৰ নামটো তাতে সন্নিৱিষ্ট হ'ল, সেইকাৰণে মোক বহুত ভাল লাগিছে। কিমান দিনৰ পৰা এই যি আৰ্ট, আচলতে আৰ্টৰ লগত আপুনি জড়িত হৈ আছে, কিমান দিনৰ পৰা জড়িত হৈ আছে আৰু কেনেকৈ আইডিয়াটো আহিল যে এইটো ৰেকৰ্ড হ'ব বুলি? মই মানে আৰ্টৰ লগত সৰুৰে পৰাই মানে জড়িত হৈ আছোঁ। মোৰ সৰুৰে পৰা আৰ্ট এণ্ড ক্ৰাফ্ট ভাল লাগে। তো এতিয়া মই ক্ৰাফ্টৰ কাম আৰম্ভ কৰিছোঁ, ক্লেৰ কাম আৰম্ভ কৰিছোঁ লকডাউনৰ পিছৰ পৰাহে। লকডাউনৰ টাইমত যিখিনি টাইম আমি ঘৰত আছিলোঁ, তেতিয়াৰ পৰাই ক্লেৰ কাম লাহে লাহে ষ্টাৰ্ট কৰিছিলোঁ। তো এইটো হোৱাৰ পিছত মই মানে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ড এইবিলাক মই ফ'ল' কৰি থাকোঁ। তো এনেকুৱা ফ'ল' কৰাতে মোৰ মানে মাথাত এদিন ষ্ট্ৰাইক কৰিলে যে এইটো কৰিব পাৰি বুলি। তো সেইকাৰণে মই ইয়াতে এপ্লাই কৰিছিলোঁ। তো তাতে এপ্লাই কৰাৰ পিছত এইটো ভেৰিফাই হৈ তাৰপিছত মোক এই ৰেকৰ্ডটো দিয়া হৈছে। এতিয়া কেনেকুৱা লাগি আছে, যিহেতু আপোনাৰ এটা সুন্দৰ মুহূৰ্ত আজি আপোনাৰ সুন্দৰ মুহূৰ্ত আহি গৈছে। আচলতে যিয়ে চাপৰবাসীৰ এটা গৌৰৱ কৰি আনিছে আপুনি, আৰু ঘৰৰ মানুহে কেনেকুৱা অনুভৱ কৰিছে? ঘৰৰ মানুহে বহুত ভাল অনুভৱ কৰিছে। মা দেউতা বহুত সুখী, মোৰ বাইদেউ বহুত সুখী হৈ আছে। এতিয়া মানে চবে সুখী। এতিয়া মানে এইটো এটা ডাঙৰ খবৰ আমাৰ কাৰণে, আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণেও। এইটোৰ বাহিৰে আপুনি আৰু বেলেগ কিবা বনাইছে নেকি, যে এনেকা সৰু ক্লেৰে তৈয়াৰী স্মলেষ্ট যি সৰু বস্তু কিবা বনাইছে? হয়, মই বনাইছোঁ। মই ফুড প্লেটাৰ বনাই থাকোঁ। তো তাৰে ভিতৰত আছে এটা জাংক ফুডৰ প্লেটাৰ আছে, তাৰপিছত ধোচাৰো বনাইছোঁ, তাৰপিছত চামোচা, জলেবি, বুন্দিয়া এইবিলাকৰো প্লেটাৰ মই বনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে অকল এইটোৱে নহয়, আৰু বহুত যি সৰু সৰু বস্তু ক্লেৰে তৈয়াৰী সৰু সামগ্ৰীখিনি তেখেতে বনাই আছে। লগতে কিন্তু আজি যি তেখেতৰ যি এই সকলোতকৈ সৰু 3 চেণ্টিমিটাৰৰ যি বাস্কেট ক্লেৰে তৈয়াৰী ফ্ৰুইটছৰ বাস্কেট নিৰ্মাণ কৰিছে, তাৰপিছতে কিন্তু তেখেতে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত তেখেতৰ নাম সন্নিৱিষ্ট। তাৰপিছতে তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই কিন্তু এতিয়া মনত সুখ অনুভৱ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।